যোৰহাট লোকসভা সমষ্টিত দুজন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে, এজন যোগ্য এজন অযোগ্য। এতিয়া যোৰহাটৰ সন্মানীয় ভোটাৰসকলে আমি আশা ৰাখিছোঁ যোগ্যজনক ভোট দিব। আৰু যি এজন মানুহে এটা জাতীয় সংগঠনৰ পৰা আহি ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হৈ কাৰ বিৰুদ্ধে সংসদত এটা মাত নেমাতিলে তেওঁৰ বিৰুদ্ধে ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। আমি আহ্বান জনাইছোঁ যিজন মানুহে সংসদত কাৰ সপক্ষে মাত মাতিলে, যে কাৰ বাতিল হ'ব লাগে বুলি যিজন মানুহে মাত মাতিলে তেওঁক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। এতিয়া দুটাই আছে, যে এজন আছে যোগ্য এজন আছে অযোগ্য। যোগ্যজনক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু বীৰ লাচিত সেনাৰ সমূহ সৈনিকে অসমৰ জনগণক, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ জনগণক সজাগ কৰিছে। আৰু আমি আশা ৰাখিছোঁ এইবাৰ পৰিৱৰ্তনৰ ঢৌ ইয়াত বলিব আৰু এজন যোগ্য প্ৰাৰ্থী ইয়াৰ পৰা জিকি যাব। যোৰহাট লোকসভা সমষ্টিত দুজন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে, এজন যোগ্য এজন অযোগ্য। এতিয়া যোৰহাটৰ সন্মানীয় ভোটাৰসকলে আমি আশা ৰাখিছোঁ যোগ্যজনক ভোট দিব। আৰু যি এজন মানুহে এটা জাতীয় সংগঠনৰ পৰা আহি ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হৈ কাৰ বিৰুদ্ধে সংসদত এটা মাত নেমাতিলে তেওঁৰ বিৰুদ্ধে ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। আমি আহ্বান জনাইছোঁ যিজন মানুহে সংসদত কাৰ সপক্ষে মাত মাতিলে, যে কাৰ বাতিল হ'ব লাগে বুলি যিজন মানুহে মাত মাতিলে তেওঁক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। এতিয়া দুটাই আছে, যে এজন আছে যোগ্য এজন আছে অযোগ্য। যোগ্যজনক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু বীৰ লাচিত সেনাৰ সমূহ সৈনিকে অসমৰ জনগণক, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ জনগণক সজাগ কৰিছে। আৰু আমি আশা ৰাখিছোঁ এইবাৰ পৰিৱৰ্তনৰ ঢৌ ইয়াত বলিব আৰু এজন যোগ্য প্ৰাৰ্থী ইয়াৰ পৰা জিকি যাব। যোৰহাট লোকসভা সমষ্টিত দুজন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে, এজন যোগ্য এজন অযোগ্য। এতিয়া যোৰহাটৰ সন্মানীয় ভোটাৰসকলে আমি আশা ৰাখিছোঁ যোগ্যজনক ভোট দিব। আৰু যি এজন মানুহে এটা জাতীয় সংগঠনৰ পৰা আহি ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হৈ কাৰ বিৰুদ্ধে সংসদত এটা মাত নেমাতিলে তেওঁৰ বিৰুদ্ধে ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। আমি আহ্বান জনাইছোঁ যিজন মানুহে সংসদত কাৰ সপক্ষে মাত মাতিলে, যে কাৰ বাতিল হ'ব লাগে বুলি যিজন মানুহে মাত মাতিলে তেওঁক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। এতিয়া দুটাই আছে, যে এজন আছে যোগ্য এজন আছে অযোগ্য। যোগ্যজনক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু বীৰ লাচিত সেনাৰ সমূহ সৈনিকে অসমৰ জনগণক, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ জনগণক সজাগ কৰিছে। আৰু আমি আশা ৰাখিছোঁ এইবাৰ পৰিৱৰ্তনৰ ঢৌ ইয়াত বলিব আৰু এজন যোগ্য প্ৰাৰ্থী ইয়াৰ পৰা জিকি যাব।